নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে আকৌ এটা বিভাগৰ পৰা অসম চৰকাৰৰ পৰা আকৌ এটা বিভাগত নতুনকৈ বহু সংখ্যক গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিলে। অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এই পদকেইটাৰ কাৰণে কোনো এক্সাম নহয়, অনলাইন এপ্লাই হ'ব। কোনো লিখিত পৰীক্ষা নাই, অনলি আপোনালোকৰ ইণ্টাৰভিউ দিলে পাছ কৰিলে আপোনালোকৰ চাকৰি হ'ব। কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এই ভিডিঅ' যোগে আপোনালোকক এপ্লাই লিংক দি দিয়া হ'ব বা আমাক কমেণ্ট কৰিলেও আমি আপোনালোকক এপ্লাইসমূহ কৰি দিয়া হ'ব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি আছে অসম চৰকাৰৰ এটা বিভাগৰ ফালৰ পৰা। ভেকেঞ্চিখিনি আছে চিৰাং জুডিচিয়েল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে কোনো আপোনালোকৰ এপ্লাই ফিজ দিয়াৰ প্ৰয়োজন নাই, কোনো আপোনালোকৰ এক্সাম নহয়। ডাইৰেক্ট আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব আৰু এইকেইটা গভৰ্ণমেণ্ট চাকৰি হয়। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব, গভৰ্ণমেণ্ট চাকৰি হয়। আৰু ইয়াৰ কাৰণে 8 পাছৰ পৰা আপোনালোকৰ ভেকেঞ্চি হ'ব গ্ৰেড 3 গ্ৰেড 4ৰ। আৰু ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব পাৰিব। এইটো প্ৰথমবাৰলৈ হৈছে জুডিচিয়েল ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত অনলাইন এপ্লাই, মানে নিজৰ ঘৰতে বহি আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আগতে গম পাই যে অফলাইন এপ্লাই হয়, কিন্তু এইবাৰ আপোনালোকৰ অনলাইন এপ্লাই হৈছে, নিজৰ ঘৰতে বহি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব যে ভেকেঞ্চিখিনি আছে চিৰাং জুডিচিয়েল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়। যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয়, আৰু যিটো পিয়নৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু পোনপ্ৰথমে আপোনালোকক মই জনাই দিছোঁ, ডিষ্ট্ৰিক্ট লেভেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু লাষ্ট ডেট দিয়া আছে 12/5/2024 মে' মাহৰ 12 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ ফালৰ পৰা এই ভেকেঞ্চিকেইটা আহিছে। দেখা পাইছে দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে। আৰু দেখা পাইছে এপ্লাই অনলাইন হিয়াৰ, এইটো এটা বহুত বৃহৎ সুযোগ হয়। অনলাইন যোগে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। যদি আবেদন কৰিব নোৱাৰে আমাক কমেণ্ট কৰক, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। আপোনালোকে মোবাইল নাম্বাৰ আপোনালোকে কমেণ্ট কৰিলে পাই যাব বা আমি আপোনালোকক দি দিয়াই হৈছে। আৰু আপোনালোকে হোৱাটছআপ যোগে কণ্টেক্ট কৰক, লগালগ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে কমেণ্ট কৰিলে হ'ল, মই আপোনালোকক হোৱাটছআপ নাম্বাৰ দি দিম। যিটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, তাৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে, আপোনালোকে দেখিব পাৰিছে। আৰু পে' লেভেল আপোনালোকক দিয়া হ'ব 15,000 টকা পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিব পাৰে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। পে' লেভেল আপোনালোক দিয়া হ'ব কিমান 15,000। 15,000 আপোনালোকৰ বেছিক পে' হয়, তাৰ লগত আপোনালোকৰ প্লাছ কৰা হ'ব দৰমহাসমূহ যোগ কৰি তাত আপোনালোকৰ 25,000 পৰা 30,000 টকা দৰমহা পাব। আৰু লগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে BA BSc BCom, তেতিয়া আপোনালোকে যিটো গ্ৰেড 3 ভেকেঞ্চি হয় অফিচ এছিষ্টেণ্ট, তাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আদাৰ স্কিলৰ ক্ষেত্ৰত আপোনালোকে বিচাৰিছে কম্পিউটাৰ বিষয়টো অলপ জানিবই লাগিব। আজিৰ যুগত কম্পিউটাৰ নাজানিলে গ্ৰেড 3 চাকৰি কৰিব নোৱাৰে, সেইটো আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ জানিলে হৈ গ'ল, কোনো কথা নাই। যদি আপোনালোকে BA BSc BCom পাছ কৰিছে ডাইৰেক্ট আপোনালোকে গ্ৰেড 3 ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব অনলাইন যোগে। আৰু ইয়াৰ কাৰণে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে মোড অফ ৰিক্ৰুটমেণ্ট কৈছে ৱাকিং ইণ্টাৰভিউ হ'ব। ইয়াত কোনো ৰিটেন এক্সাম নহয়, অনলি ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত কিবা প্ৰশ্ন সুধিব, পাছ কৰিলে চাকৰি। আৰু আপোনালোকে এপ্লাইটোহে কৰিব লাগে, কোনো প্ৰব্লেম নাই, কোনো ফিজ দিবলগীয়া কথা নাই। এপ্লাইটো কৰিব লাগে, নিজৰ মোবাইল ডাইৰেক্ট আবেদনসমূহ কৰিব পাৰে। আৰু এজ লিমিটৰ ক্ষেত্ৰত 21 পৰা 40 বছৰৰ ভিতৰতে আবেদনসমূহ কৰিব পাৰিব। বয়সৰ সময়সীমা দিয়া আছে 21 পৰা 40 বছৰ। লগতে আপোনালোকে এপ্লিকেশ্যন লগতে আপোনালোকে কি পাব, এজ ৰিলেক্সেশ্যনসমূহ পাব। এজ ৰিলেক্সেশ্যন কিমানকৈ পাব, SC SC কাৰণে 5 বছৰকৈ মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কাৰণে 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু PWD কাৰণে 15 বছৰ 55 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু পিয়নৰ ক্ষেত্ৰত এটা ভেকেঞ্চি আছে, ইয়াৰ কাৰণে দৰমহা দিয়া আছে 10,000 টকা পাৰ মান্থ। 10,000 টকা পাৰ মান্থ মানে আপোনালোকৰ মোটামুটি 20-25,000 টকা দৰমহা হ'ব। কাৰণ কেলৈ ইয়াত আপোনালোকৰ বেছিক পে'টো 10,000 হয়, লগতে গ্ৰেড পে' আছে, এইবিলাক প্লাছ মাইনাছ হ'ব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে মাত্ৰ 8 পাছ। যদি আপোনালোকে মিনিমাম 8 পাছ হয়, মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদনসমূহ কৰিব পাৰিব। মোড অফ ৰিক্ৰুটমেণ্ট আপোনালোকে ৱাকিং ইণ্টাৰভিউ যোগে আপোনালোকে ৱাকিং ইণ্টাৰভিউ মই আগতে কৈছোঁ, কোনো এক্সাম নহয়, অনলি ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 18 পৰা 40 বছৰৰ ভিতৰত বিচাৰিছে মাত্ৰ। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ 45 বছৰলৈকে, OBC কাৰণে 3 বছৰ 43 বছৰলৈকে। আৰু ভেকেঞ্চিখিনি আছে DC চিৰাং ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। আদাৰ ক্ৰাইটেৰিয়া চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব অফিচিয়েল ৱেবছাইট যোগে গৈ। আপোনালোকে কি কি ডকুমেণ্টছ লাগিব ধুনীয়াকৈ লিখা আছে। আবেদন ষ্টাৰ্ট হৈছে 27 এপ্ৰিলৰ পৰা, লাষ্ট ডেট দিয়া আছে 12 মে' পৰ্যন্ত। যদি আপোনালোকে আবেদনসমূহ কৰিব পাৰে, যদি নোৱাৰে আমাক কমেণ্ট কৰক, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকে কমেণ্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। কেনেকৈ কৰিম, আপুনি কমেণ্ট কৰিলে আমি আপোনালোকক কমেণ্টত হোৱাটছআপ নাম্বাৰ দিম, তাৰ যোগে কণ্টেক্ট কৰি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পৰা ভিডিঅ'ত লগ পাম।